So next আমাৰ আমি যি পঢ়িম সেইখিনি হৈছে তোমাৰ মেকানিকেল প্ৰপাৰ্টিজ অফ সলিড এণ্ড ফ্লুইড হ'ব। এতিয়া সলিড মানে কি হয় জানো, ফ্লুইড মানে কি হয় জানো। চ' সেইবিলাকৰ প্ৰপাৰ্টি কিছুমান মেকানিকেল প্ৰপাৰ্টি বুলি কয় হ'ব। চ' সেইবিলাক আমি ইয়াতে পঢ়িব পাৰিম হ'ব। এতিয়া ছাপ'জ তোমালোকে ৰাবাৰ দেখিছা, ইলাষ্টিক দেখিছা হয়নে। চ' আমি যেতিয়া এনেকৈ টানি দিওঁ কি হয়, দীঘল হৈ গৈ থাকে নহয় জানো। বাট আমি এই পেনটো যদি এনেকৈ টানি দিওঁ কি দীঘল হ'ব জানো, নহয় জানো। আমি যদি এটা কাগজৰ বাকচ এটা আমি যদি ওপৰৰ ফালে যদি এনেকৈ ঠেলি দিওঁ সেইটো কি হ'ব, এনেকুৱা বেকা হৈ যাব। মানে এনেকুৱা যদি বাকচটো আছিলে এনেকুৱা হৈ যাব হয়নে। আৰু তোমাৰ একদম পূৰা আমাৰ হেৰি বাকচটো নহয়, টান বাকচটো নহয়, যদি পাতল কাগজেৰে যদি বনোৱা হয়নে হ'ব। চ' এইবিলাক বস্তু আমি মানে তোমাৰ কিহত পঢ়িম, এই ষ্ট্ৰেইন এইবিলাক পঢ়িম। ষ্ট্ৰেইনৰ কথা এটা কথা ক'লেও ছাপ'জ তোমাৰ ক'ব ওলাইছোঁ মানে তোমাৰ ৰাবাৰ এডাল আমি যেতিয়া এনেকৈ টানি দিম কি হ'ব, দীঘল হৈ গৈ থাকিব হয়নে। বাট আমি যদি এনেকৈ যদি টানি গৈ থাকোঁ এটা টাইমত সি ঘূৰি আহিব জানো, নাহে। কি আহিব, ছিঙি যাব। তাতকৈ তুমি এটা যদি ৰাবাৰৰ সলনি তুমি যদি এটা প্লাষ্টিক এটা যদি এনেকৈ যদি দীঘলকৈ টানি এবাৰ যদি এনেকৈ টানি চোৱা কি হ'ব, সি টানি দিলে অলপমান যাব বাট ঘূৰি আহিব ট্ৰাই কৰিব হয়নে। আৰু অলপ যদি বেছি টানি দিয়া দেন সি আৰু নাহে হয়নে। মাজৰখিনি পাতল হৈ গৈ পেলাই দুইফালে এনেকুৱা দীঘল হৈ যাব হয়নে। আৰু যদি টানি দিয়ে কি হ'ব, সেইটো ছিঙি যাব হয়নে। তো এইবিলাক তোমালোকৰ ষ্ট্ৰেইন হুকছ ল' এইবিলাকত আহিব। আমি হুকছ ল' এইবিলাক এতিয়া নকওঁ, এইবিলাক এতিয়া ক'লে অলপমান তোমালোকৰ টান লাগিব। কিন্তু যেতিয়া তোমালোকে ষ্ট্ৰেইন বুজি পাবা, ধুনীয়াকৈ বুজি পালে হুকছ ল'টো একেবাৰে সহজ, একোৱেই টান নহয় হ'ব। নেক্সট আমি ছাৰ্ফেচ টেনশ্যন পঢ়িম, ভিস্কোচিটিৰ কথা পঢ়িম। ছাৰ্ফেচ টেনশ্যনৰ কথা তোমালোকে অলৰেডি পাইছা, ভিস্কোচিটিৰ কথা পাইছা, বাউঞ্চিৰ কথা পাইছা ডেফিনেটলি। মানে কি হয় ছাৰ্ফেচ টেনশ্যন মানে আমাৰ তোমাৰ পানীৰ ওপৰত আমি যদি ব্লেড এখন যদি এনেকুৱাকৈ যদি দি দিওঁ কি হয়, ব্লেডখন ওপঙি থাকে নহয় জানো। কিয় থাকে, ডেফিনেটলি ৰিজন আছে নহয় জানো। চ' এইবিলাক আমি কি হয়, ছাৰ্ফেচ টেনশ্যন হয়, ভিস্কোচিটি কি হয়, আকৌ তাৰপিছত তোমাৰ বাউঞ্চি কি হয়, তোমাৰ কিছুমান বস্তু যে ওপঙি থাকে কিয় ওপঙি থাকে, এইবিলাক আমি কিহত পঢ়িম, মেকানিকেল প্ৰপাৰ্টিজ অফ ফ্লুইড এণ্ড সলিডত এইখিনি, ফ্লুইডত এইখিনি, এইবিলাক কথা আমি পঢ়িব পাম হ'ব। নেক্সট আমি কি পঢ়িম, থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ। থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ, ইয়াতে এইটো বহুত ইণ্টাৰেষ্টিং টপিক হয় চাবা। প্ৰথমতে কি দিয়া আছে, এক্সপানশ্যন। এক্সপানশ্যনৰ কথা কোৱাৰ লগে লগে মই তোমাক দুটামান এক্সাম্পল দিব খুজিছোঁ। তোমালোকে যেতিয়া ট্ৰেইন লাইনত যোৱা, আমাৰতো তোমালোকে টংলাৰ আশে পাশে ডেফিনেটলি ট্ৰেইন দেখিছাই নহয় জানো। আমাৰ কিছুমান ঠাইৰ মানুহে আকৌ ট্ৰেইন নেদেখে নহয় জানো, বা ষ্টিল আমি ট্ৰেইন দেখিছোঁ। এতিয়া ট্ৰেইন যেতিয়া আমাৰ ট্ৰেইনৰ পাতি মানে তোমাৰ ট্ৰেইন ট্ৰেকটো, তাতে তোমালোকে কেতিয়াবা লক্ষ্য কৰিছেনে যে এইডাল এটা লোহাৰ পাতি হ'ব, আকৌ তোমাৰ অলপমান দূৰত এই মানে এনেকুৱা দীঘলকৈ এটা পাতি আছে, তোমাৰ সেই ট্ৰেকৰ পৰা অলপমান দূৰত গৈ উঠি পেলাই আকৌ এনেকুৱা এটা পাতি আছে। এই যি দুয়োটা তোমাৰ পাতি তোমাৰ কানেকশ্যন হ'ব লাগিছিলে, দুয়োটাৰ মাজত তোমাৰ কানেকশ্যন হৈ নাথাকে, অলপ মানে এনেকৈ ঠাই বা এনেকৈ এটা গেপ ৰাখি দিয়ে। কিয় ৰাখে ডেট ইজ অলছ' ফিজিক্স হ'ব। আকৌ তোমালোকে এটা কথা লক্ষ্য কৰিছেনে যে কিছুমান যে তোমালোকৰ গ্লাছৰ যে খিৰিকী হয়, তোমাৰ এলুমিনিয়াম যে কভাৰ দিয়ে, ছাইডৰ ফালে তোমালোকৰ ৰাবাৰ দিয়া দেখিছেনে নাই। গ্লাছখিনিৰ ছাইডে ছাইডে ৰাবাৰ দিয়ে তোমাৰ এই এলুমিনিয়ামৰ লগত নালাগিবৰ কাৰণে হয়নে। বাট নহয়, তাতো তোমাৰ ফিজিক্স আছে হ'ব। আকৌ তোমালোকৰ থাৰ্মোমিটাৰ, ডেফিনেটলি থাৰ্মোমিটাৰ কি হয়, ভিতৰত কি থাকে যদি নাজানা এবাৰ চেক কৰি যাবা হ'ব। আজিকালি গুগলত এভেইলেবল হয়, ধুনীয়াকৈ চেক কৰি যাবা। তো এইবিলাকত কেনেকৈ ইউজ হৈ আছে, এই এক্সপানশ্যন প্ৰপাৰ্টি গোটেইখিনি ইউজ হৈ আছে হ'ব। মই তোমালোকক যদি সৰুকৈ যদি কৈ দিওঁ, ট্ৰেইনৰ ট্ৰেক এটাত তোমাৰ দুডাল লোহাৰ পাতি মাজত এনেকৈ গেপ এটা কিয় ৰাখে, বিকজ ট্ৰেইন এখন ইমান হেভি বস্তু, যেতিয়া ট্ৰেইন এখন গৈ থাকিব এই লোহাৰ পাতিবিলাক কি হ'ব, গৰম হ'ব নহয় জানো। যেতিয়া গৰম হয় তো এইবিলাক এক্সপাণ্ড হ'ব মানে দীঘল হ'ব। যেতিয়া দীঘল হ'ব তো এই ট্ৰেকটোৰ লগত যদি টাইট হৈ থাকে, এনেকুৱা তোমাৰ কি হ'ব, ডিৰেইল হোৱাৰ চান্স থাকে। মানে ৰেলৰ ট্ৰেকৰ পৰা ডাব্বাবিলাক যে কেতিয়াবা যে বাগৰি পৰে, এইবিলাক ৰিজনতে পৰে হ'ব। চ' তো এইবিলাক হৈছে এক্সপানশ্যনৰ কথা হ'ব। তোমালোকৰ গ্লাছৰ কথাটো কি হয়, ছাইডৰ ফালে মই ৰাবাৰটো কিয় দিয়ে বুলি কৈছিলোঁ, এবাৰ ভাবি চাবা হ'ব। যদি বুজি নাপোৱা মোক কণ্টেক্ট কৰিব পৰা হ'ব। আকৌ তোমাৰ মই থাৰ্মোমিটাৰৰ কথা ক'লোঁ, থাৰ্মোমিটাৰৰ কথা মই এক্সপানশ্যনৰ কথা কওঁতে কিয় ক'লোঁ, ঠিক আছে। এবাৰ ভাবি চোৱা, যদি বুজি নোপোৱা মোক ধুনীয়াকৈ সুধিবা হ'ব। নেক্সট কি আছে, হিট ট্ৰেন্সফাৰ। হিট ট্ৰেন্সফাৰটো বহুত বেছি ইণ্টাৰেষ্টিং টপিক হয় হ'ব।
সাপোজ তোমাৰ চামুচ এখন তুমি জুইত দি থৈ দিছা আৰু তুমি আনটো এণ্ডত তুমি এনেকৈ ধৰি আছা কিমান সময় ধৰি থাকিব পাৰিবা অলপ সময় গৰম হোৱালৈকে অলপ সময় তাৰপিছত যেতিয়া বেছি গৰম আহিব ধৰি থাকিব পাৰিবা নেকি নোৱাৰা ডেফিনেটলি নোৱাৰা হ'ব আকৌ তোমাৰ সাপোজ কিন্তু তোমাৰ একে কথা তোমাৰ যেতিয়া গৰম হৈ আছে চামুচখন তোমাৰ ডিফৰ্মেশ্যন হৈছে নেকি চামুচখন তোমাৰ বেলেগ নিচিনা হৈ গৈছে নেকি চামুচখন বোলে কৰচৰ নিচিনা হৈ গ'ল হৈছে নেকি তেনেকুৱা নাই ন চামুচখন চামুচৰ নিচিনা হৈ আছে বাট গৰম হৈ গৈছে বাট আকৌ এটা কথা তোমাৰ এটা যদি তোমাৰ মানে তোমাৰ চচপেন এটাত আমি যদি পানী যদি গৰম কৰোঁ পানী গৰম কৰিলে কি হ'ব পানীখিনি এনেকুৱা উতলি থাকিব মানে পানীটো মুভিং কৰি আছে হয়নে নহয় পানীটো মুভিং কৰি আছে তাৰমানে কি হয় আকৌ সৰি কি হয় নহয় আৰু এটা কৈ দিওঁ কি হয় যে তোমাৰ চামুচখনত এইটো এণ্ডত তুমি জুই দিছা এইটো এণ্ডলৈকে তোমাৰ জুইটো এনেই আহি গ'ল বাট পানীত তুমি যেতিয়া গৰম কৰিছা এইটো এণ্ডৰ পৰা এইটো এণ্ডলৈ তোমাৰ এনেই অহা নাই পানীখিনি মুভ কৰিছে এই পানীখিনি এইফালে গৈছে এই পানীখিনি এইফালে আহিছে এই পানী এইফালে গৈছে এইফালৰ পানী এইফালে আহিছে নহয় জানো চব মুভ কৰি আছে নহয় জানো কিন্তু চামুচখনত মেটাৰবিলাক মুভ কৰা নাই সিহঁতে বেলেগকৈ হিটটো ট্ৰেন্সফাৰ কৰিছে তাতে তোমাৰ পানীখিনিত বেলেগকৈ হিট ট্ৰেন্সফাৰ কৰিছে চামুচখনত হিটটো বেলেগকৈ ট্ৰেন্সফাৰ কৰিছে নহয় জানো আকৌ এটা কথা আমি যদি ইয়াতে আমাৰ গৰম লাগি আছে গৰমৰ দিন গৰম লাগি আছে নহয় জানো কিন্তু এটা কথা যদি চোৱা ইয়াতে গৰম লাগিছে কিয় গৰম লাগিছে বিকজ অফ ছান হয়নে সূৰ্যৰ কাৰণে গৰম লাগি আছে আৰু সূৰ্যৰ কাৰণে যে গৰম লাগি আছে সূৰ্যৰ পৰা ইয়ালৈকে কেনেকৈ আহিছে বায়ু আছে স্পেচত বায়ু আছে নাই ন তেতিয়াহ'লে কেনেকৈ আহিছে হ'ব তো এইবিলাক আমি কিহত পঢ়িম হিট ট্ৰেন্সফাৰৰ সময়ত পঢ়িম হ'ব তো আমি ইয়াতে তোমাৰ হিট ট্ৰেন্সফাৰৰ আমি বেলেগকৈ পঢ়োঁ কণ্ডাকশ্যন বুলি পঢ়োঁ কনভেকশ্যন বুলি পঢ়োঁ হ'ব ৰেডিয়েশ্যন বুলি পঢ়োঁ হ'ব এইবিলাক কথা আমি কি পঢ়িম হিট ট্ৰেন্সফাৰৰ সময়ত পঢ়িম হ'ব বহুত বেছি ইণ্টাৰেষ্টিং নহয় জানো বাৰু আমি কেতিয়াবা ভাবিছিলা জানো চামুচখনত যদি হিট ট্ৰেন্সফাৰ বেলেগকৈ হয় সূৰ্যৰ পৰা ইয়ালৈ হিট আহোঁতে বেলেগকৈ আহে আকৌ পানীত ইয়াৰ পৰা ইয়ালৈ আহোঁতে বেলেগকৈ আহে গাখীৰ অলপ উতলাওঁতে ইয়াৰ পৰা ইয়ালৈ বেলেগকৈ আহে কিয় আহে ইহঁতৰ মাজত ডিফাৰেঞ্চটো কি হয় চলিডটো বেছি টান সেইকাৰণে ইয়াতে এনেকুৱা হয় লিকুইডটো অলপ পাতল চ' এনেকৈ হয় ন আৰু বহুত বেছি কিছুমান কথা আছে হ'ব ঠিক আছে নেক্সট তোমালোকৰ কি আহিলে থাৰ্মোডাইনামিক্স নহয় জানো এই থাৰ্মোডাইনামিক্সটো তোমালোকৰ ইমান বেছি ইণ্টাৰেষ্টিং টপিক যে ইয়াত তোমালোকে কিছুমান হিটৰ কিছুমান স্পেচিফিক কথা পাবা জিৰোথ ল অফ থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ছেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স কিয় হয় হ'ব ৰেফ্ৰিজাৰেটৰ এটা কেনেকৈ কাম কৰে বা ৰেফ্ৰিজাৰেটৰ যদি যেনেকৈ কাম কৰে ঠিক তেনেকৈ এটা ইঞ্জিনে ডিজেল ইঞ্জিন এটাই ঠিক তেনেকৈ কাম কৰে জানো নকৰে নহয় জানো কিছুমান বস্তুৱে তোমাৰ বস্তু এটা গৰম কৰি তাৰ পৰা তোমাৰ কি কৰে কাম কৰে বস্তু এটা গৰম কৰাৰ পৰা কাম কৰে আৰু কিছুমান ৰেফ্ৰিজাৰেটৰে কি কৰে ক'ৰবাৰ পৰা কিবা কৰি বস্তুটো তোমাৰ ঠাণ্ডা কৰে নহয় জানো চ' দুয়োটাৰ মাজত বেলেগ কিছুমান তোমালোকৰ মানে এইটো কি ক'ম যে তোমালোকৰ সিহঁতৰ ৱৰ্কিং প্ৰচেছটো অলপ বেলেগ বাট কেনেকৈ বেলেগ হ'ব এইবিলাক বহুত বেছি ইণ্টাৰেষ্টিং হয় আমি যেতিয়া পঢ়িম তেতিয়া গম পাম বা কাৰ্নট ইঞ্জিনৰ কথা আহিব তো এইবিলাক কি হয় আমি লাহেকৈ গম পাম হ'ব আৰু থাৰ্মোডাইনামিক্সটো আমি তোমালোকৰ কেমেষ্ট্ৰিটো পঢ়িব পাৰিম হ'ব চ' নেক্সট আমি কি পঢ়িম অচিলেশ্যন হ'ব এতিয়া অচিলেশ্যন মানে কি হয় আমি কি পঢ়িছিলোঁ আগতে পেণ্ডুলাম এটাৰ কথা পঢ়িছিলোঁ ন অচিলেশ্যন বুলি ক'লে পেণ্ডুলাম বাট এট দ্য চেম টাইম আমি যেতিয়া স্প্ৰিং এটাত আমি কিবা এটা ওজন এটা যদি বান্ধি লৈ আমি যদি এনেকুৱা যদি এৰি দিওঁ কি হ'ব স্প্ৰিংটো এনেকুৱা আপ ডাউন হৈ থাকিব হয়নে ডেট ইজ অলছ' অচিলেশ্যন হ'ব পাৰে নহ'ব পাৰে বাট কিয় হয় কিয় নহয় হয়তো হয়নে তো এইবিলাক আমি কিয় পঢ়িম অচিলেশ্যনৰ সময়ত পঢ়িম হ'ব তেতিয়া অচিলেশ্যন পঢ়াৰ লগত আমি একেলগত এটা বস্তু পাম পিৰিয়ডিক আৰু অচিলেটৰী মোশ্যনৰ কথা পাম পিৰিয়ডিক মোশ্যন কি হয় অচিলেটৰী মোশ্যন কি হয় দুয়োটা ছেম হয় নে বেলেগ হয় হ'ব এটা আমাৰ সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে সেই মোশ্যনটো আৰু এটা তোমাৰ ষ্ট্ৰিং এটা আমাৰ গিটাৰৰ ষ্ট্ৰিং এটা আমি যদি এনেকুৱা যদি ভাইব্ৰেট কৰি দিওঁ সেই মোশ্যনটো স্প্ৰিং এটাৰ মোশ্যনটো পেণ্ডুলামৰ মোশ্যনটো এইবিলাক তোমাৰ ছেম হয় নে বেলেগ হয় তো এইবিলাক আমি পঢ়িব পাম ছ'চিয়েল হাৰমনি এইটো তোমাৰ হৈছে SHM মানে চিম্পল ছ'চিয়েল আহি আছে চিম্পল হাৰমনিক মোশ্যন তো চিম্পল হাৰমনিক মোশ্যন মানে কি হয় হ'ব চ' এইবিলাক আমি পঢ়িব পাম হ'ব বহুত বেছি ইণ্টাৰেষ্টিং টপিক হয় হ'ব নেক্সট আমি পঢ়িব পাম ৱেভ হয় ৱেভ মানে আমি সকলোৱে জানো ৱেভ মানে কি এইটো ন হয় এতিয়া ৱেভ মানে কি হয় চাউণ্ড ৱেভ কি হয় লাইট ৱেভ কি হয় এইবিলাক একে হয় নে বেলেগ হয় যেতিয়া আমি ৱেভৰ কথা পাম আমি কি পাম
ট্ৰেন্সভাৰ্চ ৱেভ পাম আৰু লংগিটিউডিনেল ৱেভ পাম হয়নে ট্ৰেন্সভাৰ্চ ৱেভ কি হয় লংগিটিউডিনেল ৱেভ কি হয় এইবিলাকৰ সেম হয় নে বেলেগ হয় হ'ব এতিয়া আমি যদি কওঁ যে তোমাৰ পানীত তোমাৰ বল এটা আছে বল এটা তোমালোকৰ পানীত পৰি গ'ল হ'ব তাতে বলটো আছে এতিয়া তোমাৰ পানী যদি ঢৌ উঠি থাকে তোমাৰ বলটো সাইডৰ ফালে আহি থাকিব নেকি দেখাত আহে নহয় জানো সেইটো তোমাৰ এক্সেপশ্যন বাট আমি যদি ভালকৈ ক'ব যাওঁ মানে এক্সেপশ্যন নহয় তোমাৰ কিছুমান তাতেও তোমাৰ হেৰি আছে বাট আমি যদি চাব যাওঁ তোমাৰ পানীৰ ঢৌটো সময়ত কি হৈছে পানীটো আপ ডাউন হৈ আছে হয়নে অলপমান ইফালে হয়তো যাবও পাৰে হয়নে আকৌ এট দ্য সেম টাইম আমি যদি এই জিমত যে ৰছী এডাল যে এনেকুৱা যে কৰে নহয় জানো তো সেইটো কি হয় তোমাৰ ৱেভটো সেইফালে গৈ আছে বা পানীটো তোমাৰ ৱেভটো সেইফালে গৈ আছে বাট তোমাৰ ইয়াতে ষ্ট্ৰিঙত তোমাৰ বস্তুটো আপ ডাউন হৈ আছে বাট তোমাৰ পানীত তোমাৰ বস্তুটো আপ ডাউন হৈ আছে এনে গৈ আছে হ'ব বা আমাৰ সাউণ্ড ৱেভ এটা আমি যেতিয়া আমাৰ ইয়াৰ পৰা তোমাৰ মোৰ সাউণ্ডটো ইয়াৰ পৰা বা মোবাইলৰ পৰা তোমাৰ কাণলৈকে গৈ আছে তো কেনেকৈ গৈ আছে তাৰ ৱেভৰ ডাইৰেকশ্যন আৰু তাতে তোমাৰ পাৰ্টিকুলাৰ ডাইৰেকশ্যন সেম হয় নে বেলেগ হয় 90 ডিগ্ৰী হয় নে কিবা বেলেগ ডিগ্ৰী হয় নে 0 ডিগ্ৰী হয় কিয় হয় তো এইবিলাকৰ ডিফাৰেন্স আমি বুজিব পাম ক'ত গম পাম যেতিয়া আমি ৱেভৰ কথা গম পাম হ'ব নেক্সট আহিব তোমালোকৰ সুপাৰপজিশ্যন অফ ৱেভ এতিয়া সুপাৰপজিশ্যন অফ ৱেভ মানে কি হয় সুপাৰপজিশ্যন মানে বস্তুৰ ওপৰত থাকা নহয় জানো মানে তোমাৰ যেতিয়া দুটা ৱেভ যেতিয়া তোমাৰ একলগ হ'ব যেতিয়া দুটা ৱেভ তোমাৰ একলগ হ'ব তেতিয়া কি সিচুৱেশ্যন হ'ব তো এইবিলাক আমি ক'ত পঢ়িব পাম সুপাৰপজিশ্যন অফ ৱেভ মানে তোমাৰ এতিয়া চোৱা তোমাৰ সাগৰৰ মাজত আমি বহুত ডাঙৰ ডাঙৰ ঢৌ দেখা পাওঁ নহয় জানো সাগৰৰ মাজত বহুত ডাঙৰ ডাঙৰ ঢৌ আৰু আমাৰ সাগৰৰ পাৰলৈ আমি ইমান ডাঙৰ ঢৌ দেখা পাওঁ জানো নাপাওঁ নহয় জানো পাওঁ নেকি নাপাওঁ কিয় নাপাওঁ এইবিলাক সুপাৰপজিশ্যন অফ ৱেভৰ কথাও আছে আকৌ তোমাৰ ডেম অচিলেশ্যনৰ কথা আছে বহুখিনি কথা আছে হ'ব এইবিলাক কথা আমি কিহত গম পাম ফাইনেলি অল অভাৰ আমি যিমান কথা কৈ আছো আমি ক'ত গম পাম ফিজিক্স পঢ়িলে গম পাম হ'ব তাৰ মানে কি এভৰিডে লাইফত আমি যিমানবিলাক কাম কৰি আছো সকলোবিলাকতে তোমাৰ এনি হাও তোমাৰ ফিজিক্স কি হৈ আছে জড়িত হৈ আছে নহয় জানো সো এতিয়া তোমালোকে কোৱা ফিজিক্স বস্তুটো ইন্টাৰেষ্টিং হয় নে নহয় এটা তোমালোকৰ পৰা মই এনসাৰ পাম বুলি আশা ৰাখিলো নহয় জানো হ'ব সো আজিলৈ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলো কিন্তু তোমালোকৰ পৰা মই ফিডবেক বিচাৰিছো হ'ব বস্তুবিলাক বুজি পাইছা নে পোৱা নাই মই যদিও তোমালোকৰ মানে তোমাৰ কোনো স্পেচিফিক টপিক লোৱা নাই এটা ওভাৰঅল আইডিয়া দিছো ক'ত কি পঢ়িবা কেনেকৈ পঢ়িবা হ'ব কোনটো বস্তুৰ লগত কোনটো ৰিয়েল লাইফ এক্সাম্পল আছে হ'ব মই তোমালোকক যিবিলাক এক্সাম্পল দিলো সেই এক্সাম্পলৰ লগত সেম একে নিচিনা এক্সাম্পল তোমালোকে ভাবা আৰু মোক তোমালোকে কন্টেক্ট কৰিব পাৰা স্যাৰ ইটো হলে হ'বনে সাপোজ তোমালোকক মই এক্সপানশ্যনৰ কথা কৈছিলো হয় এক্সপানশ্যনৰ কথা কওঁতে তোমালোকে এটা কথা কোৱাচোন তোমালোক গৰু গাড়ী দেখিছা তোমালোকে নাই দেখা বা দেখিব পাৰা গৰু গাড়ীত যিটো চকা হয় চকাটোৰ চাৰিওফালে এটা তোমালোকৰ কি থাকে এটা মেটেলৰ এটা কভাৰ থাকে মেটেলৰ কভাৰটো কেনেকুৱাকৈ লাগে বাৰু চকাটো যিমান ডাঙৰ মেটেলৰ কভাৰটো সিমান টাইটকৈ লাগি থাকে কেনেকুৱা লাগে এনে ওপৰত এনেকৈ লৈ পেলাই এনেকুৱা লগাই দিলে নেকি আনটো মানে এনেকুৱা দীঘলচৰীয়া পাত্তি আছিলে লোহাৰ পাত্তি চকাটো বনোৱাৰ পিছত ওপৰ চাইডত মাৰি দিলে বস্তুটো নাভাঙিবৰ কাৰণে তেনেকুৱা হয় নেকি নহয় আৰু বহুত কিবা কথা আছে কি কথা আছে সেইটো এটা ৰিং হয় ৰিংটো গৰম কৰে গৰম কৰিলে ডাঙৰ হৈ যায় ডাঙৰ হৈ যোৱাৰ পিছত চকাটো মাজত দি দিয়ে ৰিংটো গৰম হৈ পেলাই এনেকুৱা ডাঙৰ হৈ গ'ল নহয় নে মাজত চকাটো দি দিলে অলপ পিছত ঠাণ্ডা হৈ গ'ল ৰিংটো সৰু হৈ আহি পেলাই তোমাৰ চকাটোত এনেকুৱাকৈ টানকৈ লাগি ধৰে টাইটকৈ লাগি ধৰে হ'ব এইবিলাক হৈছে তোমালোকৰ হিটৰ জৰিয়তে আমাৰ বস্তুবিলাক যে এক্সপানশ্যন হয় সেইবিলাকৰ এক্সাম্পল আৰু বহুত এক্সাম্পল আছে মই যিবিলাক তোমালোকৰ এক্সাম্পল দিলোঁ এই এক্সাম্পলবিলাকৰ লগত সেম কিছুমান এক্সাম্পল আছে যিবিলাক নেকি তোমালোকে এভৰিডে লাইফত কৰি আছে বাট ভাবা নাই হ'ব অলপমান ভাবি চোৱা এইবিলাক বস্তুৰ লগত এইবিলাক বস্তু ৰিলেটেড হয় নেকি হ'ব পাৰে যেতিয়া আমি বস্তু এটা ভালকৈ যেতিয়া আমি পঢ়ি চাম তেতিয়া বুজি পাম যে এইটো বস্তু কানেক্টেড আছে নহয়নে কেতিয়াবা এনেকুৱা হ'ব এতিয়া মই সাপোজ তোমাক অলপ আগতে কি পঢ়াইছিলোঁ সুপাৰপজিশ্যন অফ ৱেভৰ কথাত মই সাগৰৰ মাজত ডাঙৰ ৱেভৰ কথা কৈছিলোঁ ন বাট অনলি তাতে সুপাৰপজিশ্যনৰ কথা নাই আৰু তাতে তোমাৰ ডেম অচিলেশ্যনৰ কথা আছে আৰু কিবা কথা আছে হ'ব যিবিলাক কথা নেকি আমি মানে এটা বস্তুৰ লগত অনলি এটা বস্তু ৰিলেটেড হৈ নাথাকে হ'ব
মই তোমালোকক বহুত কথা নকলোৱে, ফ্ৰিকশ্যনৰ কথা নকলো, কিবা কথা নকলো। ফ্ৰিকশ্যন নহ'লেতো আমি খোজে কাঢ়িব নোৱাৰিলো হয়। আজি তোমালোকে এটা টাইলছৰ ওপৰত তোমালোকে অলপমান পানী পেলাই দিয়া, চাবোন পানী পেলাই দিয়া বা মিঠাতেল অলপ পেলাই দিয়া, বোলে টাইলছৰ ওপৰে তোমালোকে দৌৰ মাৰি চোৱা, পাৰিবা জানো? নোৱাৰা, পিছলৈ পৰিবা। কিয় পৰিবা? হ'ব, এইবিলাক কি হয় ফিজিক্সৰে, মানে ফিজিক্সৰ কাৰণে এইবিলাক বস্তু হৈ আছে। মানে আমি মানে আল্টিমেটলি এইবিলাক বস্তু আমি ফিজিক্সৰ কাৰণে মানে ফিজিক্সতেই পঢ়িব পাম। হ'ব, তো বস্তুটো তোমাক মই যদি ভাবোঁ যে মই যদি ক'ব যাওঁ যে ফিজিক্স ইজ দ্য মষ্ট ইণ্টাৰেষ্টিং টপিক, হ'ব, মই মোৰ কাৰণে কৈছোঁ ডেফিনেটলি। এইটো নহয় যে ফিজিক্সৰ কাৰণে ফিজিক্স ইণ্টাৰেষ্টিং ডেট ডাজেণ্ট মিন ডেট তুমি মেথছ মানে ইণ্টাৰেষ্টিং নহয় বুলি কৈছোঁ, বায়'লজি ইণ্টাৰেষ্টিং নহয় বুলি কৈছোঁ, কেমেষ্ট্ৰি ইণ্টাৰেষ্টিং নহয় বুলি কৈছোঁ, সেইটো নহয়। গোটেইখিনিয়ে ইণ্টাৰেষ্টিং। আমাৰ লাইফটো আমি যদি পাছ কৰিব লাগে, আমি লাইফত যদি যি কামেই কৰিব লাগে, এভৰিডে আমি যি কৰি আছোঁ সকলো বস্তুতে আমাৰ চামহাও নহয় চামহাও ফিজিক্স নহয় কেমেষ্ট্ৰি নহয় মেথছ, তোমাৰ কিবা নহয় কিবা বায়'লজি নহয় তোমাৰ কিবা ৰিলেটেড হৈ আছে। হ'ব, আৰু গোটেইবিলাক বস্তু তোমালোকৰ বহুত বেছি ইণ্টাৰেষ্টিং হয়। হ'ব, আৰু তোমালোকে যেতিয়া কণ্টিনিউ কৰিবা এই বস্তুবিলাকে পঢ়িব পাবা। হ'ব, চ' তোমালোকলৈ বেষ্ট উইচেছ থাকিল। হ'ব, থেংক ইউ।